ফাইনেল হক মোৰ ঘৰ ১ নং টিঙৰাই নেপালী গাঁৱত। আমি টিংৰাই মীন মহলত মানে আজি কেইবাবছৰৰ পৰা দিহিং তৃতীয় খণ্ড মীন সমবায় সমিতিৰ আণ্ডাৰত চলি আছিলে। যোৱা বছৰ নিবিদা মানে শেষ হোৱাৰ ফলত এতিয়া বৰ্তমানলৈকে চৰকাৰে নিবিদা কৰা নাই। নকৰাৰ কাৰণে আমি আয়ুক্ত মহোদয়লৈ যোগাযোগ কৰাৰ ফলত গম পালোঁ যে নিবিদা 15 আগষ্টৰ আগত বা পাছত কৰা হ'ব। গতিকে 15 আগষ্ট যোগাযোগ কৰি কিনে গম পালোঁ যে 15 আগষ্টৰ পাছত হ'ব। গতিকে নিবিদা নোহোৱাৰ কাৰণে যিহেতু নেকি মাছ পুঠি ধৰাৰ এটা সময়সীমা থাকে, এতিয়া যিটো নেকি অলপ বানপানী এটা সৰু সুৰা হৈছিলে, সৰু সুৰা হোৱাৰ কাৰণে আমি মানে জাষ্ট মানে আজি এসপ্তাহমান হৈছে বান এখন ৰাত ফুটি পুতি কিনি বান এখনে পেলাই থৈছোঁ। মাছ পুঠি আমি মাৰিব পৰা নাই এতিয়ালৈকে, কাৰণ কাৰেণ্ট বেছি হোৱাৰ কাৰণে মাছ মৰা নাই। এতিয়া আমি যদি আপোনালোকে কৈছে যে ৰাইজৰ কিবা কমপ্লেইন আহিছে, যদি কিবা ৰাইজৰ অসুবিধাৰ কমপ্লেইন থাকে আমি বানবেটা উঠাই ল'বলৈ সন্মত হৈছোঁ। যিহেতু নেকি আমি এখন মানে কৰি হেৰি কৰা নাই, যদি যাতে চৰকাৰৰ লছ নহওক বা যিজনে নিবিদা নিব তেখেতৰ লছ নহওক বুলিয়ে ভাবি নাই মাছটো ৰখা। যদি এইটো বানবেটা থাকে যিকোনো মানুহে টেণ্ডাৰ ল'বলৈ বা মহল চলাবলৈ এগ্ৰী হ'ব। কিমান দিন হ'ল আপোনাৰ ইয়াত মাছ এনে হয়তো অলপ চলপ মাৰিছিল নেকি, যদি পানী অলপমান কাৰেণ্ট কমিছে জাল মাৰিলে হয়তো 2-1 কিলো মাছ থাকিব পাৰে। সেইটো খাবৰ কাৰণে হেৰি কৰি ধৰা হৈছে। মাছ মৰা বেপাৰটো মাৰা নাই, পানী কাৰেণ্ট হোৱাৰ কাৰণে জাল মাৰিব পৰা অৱস্থা হোৱা নাই। নিবিদা নোহোৱালৈকে আমিতো মাছ মৰা নিবিদা হোৱাত যেতিয়া নেকি এটা প্ৰচেছ চলি আছে। চৰকাৰে কৈছে যে আমাক মানে আয়ুক্ত মহোদয়ে জনাইছে যে নিবিদা হ'ব বুলি কিনি। আমি আয়ুক্ত মহোদয়ৰ মানে লগত যোগাযোগ কৰাৰ পাছতে আমি এইখিনি কামত আগবাঢ়িছোঁ। যদি নিবিদা নিদিম বুলি কোৱাহেঁতেন বা নহয় বুলি কোৱাহেঁতেন আমি ভেটাত নামাৰিলোহেঁতেন। তাৰমানে কোনো ব্যক্তিগতভাৱে এইটো নহয়।